নমস্কাৰ গুড মৰ্ণিং আমি কেইটামান আছে জানে উপদেশ কৰি আছোঁ এয়া 3:14 এতিয়া বাজিছে 3:14 ৰাতিপুৱাৰ আৰু আমি উঠিলোঁ ইমান সোনকালে এটালৈ যাম ক'ত যাম চাই থাকোঁ ভিডিঅ'টো শেষ হ'ল এয়া বাহিৰৰ পৰিৱেশ পূৰা আন্ধাৰ হৈছে বিদা যাওঁ আৰু ন এয়া আমি গৈ আছোঁ কিন্তু একো ধৰিবই নোৱাৰি পূৰা আন্ধাৰ হৈ আছে আচলতে ভিডিঅ'টো 7 তাৰিখৰে কিন্তু অলপ অসুবিধা হোৱাৰ বাবে লেট হ'ল আপলোড কৰা আৰু আমি ক'ত গৈ আছোঁ জানেনে আমি গৈ আছোঁ যোৰহাট শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনলৈ আৰু এইপিনে চাওকচোন ইমান ধুনীয়া দৃশ্য এটা দেখি মনটো ভাল লাগি গ'ল চাৰিওফালে কেৱল কুঁৱলী কুঁৱলী কিমান যে ঠাণ্ডা পৰিছে অলপ পিছতে মই টোপনি গ'লোঁ আৰু টোপনিৰ পৰা সাৰ পাই দেখিলোঁ যে চাহপাতৰ বাগান আৰু মই যে ইমান ভাল পাওঁ চাহপাতৰ বাগান চাওকচোন ইমান ধুনীয়া লাগিছে আৰু এইপিনে এয়া খালোঁ কিবা এটা এইপিনে আকৌ মা আৰু দেউতাক ভিডিঅ' কৰি ৰাখিলোঁ গমেই নাপায় তাৰপিছত আমি খালোঁ বাৰু খোৱাটো ভিডিঅ' কৰা নহ'ল খাই বৈ আকৌ এতিয়াও যিহেতু বহু দূৰ আছে কিবা অলপ কিনি ল'লোঁ ৰাস্তাত খাই যাবলৈ তাৰপিছত আকৌ আমাৰ যাত্ৰা আৰম্ভ হ'ল আহি আহি আমি পালোহি কাজিৰঙা আৰু ইয়াত বহুত হৰিণ গড় দেখিবলৈ পালোঁ ইমান ভাল লাগে আকৌ হ'ল নহয় কিবা এটা খাবলৈ অৱশেষত প্ৰায় 7-8 ঘণ্টাৰ পিছত আমি পালোহি যোৰহাট এয়া আমি গাড়ীৰ পৰা নামিলোঁ এয়া হৈছে শিবিৰ সকলোৱে এতিয়া কামে কামে লাগি আছে ভাত বনাই আছে আমি ইয়াতেই যিহেতু বনাই খাম ইমান দূৰ আহি ভাগৰত এপিনে আকৌ মই শুইয়ে গ'লোঁ খাই বৈ এতিয়া আকৌ আমি ওলাই গ'লোঁ গোটেই পৰিৱেশটো চাবলৈ ক'ত কি আছে এতিয়া সকলোখিনি যিমান পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম খুব এটা ধুনীয়া পৰিৱেশ এইপিনে আকৌ আমাৰ অসমীয়াৰ গৌৰৱ জাপি শৰাই গামোচা ঢোল পেঁপা সকলোখিনি খুব ধুনীয়াকৈ উপস্থাপন কৰা হৈছিল আমি এতিয়া গ'লোঁ নামঘৰলৈ আৰু তাত যিহেতু ভাগৱত পাঠ হৈ আছে আমি সেৱা ল'লোঁ তাত এইখন হৈছে অধিৱেশনৰ মূল প্ৰৱেশদ্বাৰ
সঁচাকৈ খুব এটা সুকীয়া পৰিৱেশ, কিমান যে ভাল লাগিছে। হয়তো মই ভাষাৰে বুজাব নোৱাৰিম ভিডিঅ'টোত, কিন্তু মোৰ খুব ভাল লাগিল তাত গৈ। এতিয়া আমি গ'লোঁ কিবা কিবি কিনিবলৈ। ইয়াত বিভিন্ন ধৰণৰ বস্তু ওলাইছিল, কাপোৰ কানি আদিকে ধৰি সকলোখিনি চালোঁ আৰু কিনিলোঁ। আমি ইমানেই ঘূৰিলোঁ যে ৰাতিয়ে হ'ল। ৰাতিৰ পৰিৱেশটো অকণমান আপোনালোকক দেখুৱাই দিছোঁ। এতিয়া আমি যাওঁ আমাৰ শিবিৰলৈ। আকৌ নেক্সট পাৰ্টটো আহি আছে। বাই।